হেল্ল' ফ্ৰেণ্ডছ, লুৎফুৰ উইজডম পইণ্ট ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম চৰকাৰৰ আগন্তুক গেট 3, গেট 4 পদৰ সহায়ক হোৱাকৈ ইম্পৰ্টেণ্ট ডেইজ এণ্ড ডেটছৰ ওপৰত গুৰুত্বপূৰ্ণ কুৱেশ্যনবোৰ আলোচনা কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত যিমানখিনি কুৱেশ্যন দিয়া আছে, এই কুৱেশ্যনবোৰ আগতে হৈ যোৱা পৰীক্ষাত ইয়াৰ পৰা আহিছিল আৰু আগন্তুক পৰীক্ষাটো ইয়াৰ পৰাই কুৱেশ্যন থাকিব। ইয়াত এছাম, নেশ্যনেল, ইণ্টাৰনেশ্যনেল আদি সকলোৰে গুৰুত্বপূৰ্ণ দিৱসবোৰ আলোচনা কৰা হৈছে। লগতে যিবিলাক দিৱসৰ থিমবোৰ ইম্পৰ্টেণ্ট হয়, সেই থিমবোৰ ইয়াত আলোচনা কৰা হৈছে। গতিকে পৰীক্ষাৰ কাৰণে প্ৰশ্নবোৰ চিলেক্টেড প্ৰশ্ন হয় আৰু এইটো ইম্পৰ্টেণ্ট ডেইজ এণ্ড ডেটছৰ ওপৰত এটা কমপ্লিট ভিডিঅ' হয়। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৱৰ্ল্ড হিউমেন ৰাইটছ ডে ইজ অবজাৰ্ভড অন। বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াত 4টাকৈ অপশ্যন দিয়া আছে। মই কাৰেক্ট এনচাৰটো কোৱাৰ আগতে আপোনালোকে এনচাৰটো দিবলৈ চেষ্টা কৰিব আৰু গোটেই ভিডিঅ'টোৰ শেষত টোটেল কিমানটা কাৰেক্ট এনচাৰ হয় মোক কমেণ্টত জনাব। ইয়াৰ লগতে নিজৰ প্ৰিপাৰেশ্যন কেনে চলিছে বা ইম্পৰ্টেণ্ট ডেইজ এণ্ড ডেটছৰ ওপৰত নিজৰ নলেজ কিমান আছে সেইখিনি নিজে অলপ ইভালুৱেট কৰি চোৱা হ'ব। আজি ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 10 ডিচেম্বৰ। 10 ডিচেম্বৰ কি হয়? বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 2, নেশ্যনেল ভোটাৰ্ছ ডে ইজ চেলিব্ৰেটেড অন। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, 25 জানুৱাৰী। কুৱেশ্যন নম্বৰ 3, ইণ্টাৰনেশ্যনেল ওমেন ডে ইজ চেলিব্ৰেটেড অন। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 8 মাৰ্চ। কুৱেশ্যন নম্বৰ 4, ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে ইজ চেলিব্ৰেটেড অন। বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, 15 মাৰ্চ। কুৱেশ্যন নম্বৰ 5, 7 এপ্ৰিল ইজ চেলিব্ৰেটেড এজ। 7 এপ্ৰিল তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, ইণ্টাৰনেশ্যনেল হেল্থ ডে। কি কৰা হয়? 7 এপ্ৰিল তাৰিখটো আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। 2024 চনৰ ইণ্টাৰনেশ্যনেল হেল্থ ডেৰ থিমটো কি হয়? মাই হেল্থ মাই ৰাইট। কুৱেশ্যন নম্বৰ 6, আৰ্থ ডে ইজ চেলিব্ৰেটেড অন। পৃথিৱী দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 22 এপ্ৰিল। 2024 চনৰ পৃথিৱী দিৱসৰ থিমটো হ'ল প্লেনেট ভাৰ্চেছ প্লাষ্টিক্স। গতিকে যিকেইটা থিম ইম্পৰ্টেণ্ট হয় মই ইয়াতে ভিডিঅ'ত দিয়ে দিছোঁ। গতিকে থিমকেইটা মনত ৰাখিব চেষ্টা কৰিব, কাৰণ আজিকালি ডেটছৰ বা ডেৰ কুৱেশ্যনবিলাকত, দিৱসৰ কুৱেশ্যনবিলাকত থিমটো বাৰুকৈ সুধি থকা দেখা পোৱা যায়। গতিকে যিমানকেইটা থিম আহি যায় ইম্পৰ্টেণ্ট হয় সেইকেইটা বাৰু দিয়ে দিছোঁ। গতিকে শ্বৰ্ট যিকেইটা থিম আছে সেইকেইটা আহিব পাৰে, এবাৰ মাইণ্ডত ৰাখি থৈ দিব। কুৱেশ্যন নম্বৰ 7, ৱৰ্ল্ড পপুলেশ্যন ডে ইজ চেলিব্ৰেটেড অন। বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, 11 জুলাই। কুৱেশ্যন নম্বৰ 8, ৱৰ্ল্ড এইডছ ডে ইজ চেলিব্ৰেটেড অন। বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, 1 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 9, 15 আগষ্ট ইজ দ্য ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া এণ্ড ডেছ। ইয়াত কুৱেশ্যনটোত কৈছে যে 15 আগষ্ট, আমি জানো 15 আগষ্টতো ভাৰতৰ স্বাধীনতা দিৱস। ঠিক তেনেকৈ ভাৰতৰ বাহিৰে অন্য এখন দেশৰ 15 আগষ্টতো স্বাধীনতা দিৱস। এতিয়া ভাৰতৰ বাহিৰে কোনখন দেশৰ স্বাধীনতা দিৱস 15 আগষ্ট হয়? ইয়াত অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, চাউথ কোৰিয়া। কুৱেশ্যন নম্বৰ 10, হোৱেন ইজ UN ডে চেলিব্ৰেটেড। কেতিয়া ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? UN মিনছ ইউনাইটেড নেশ্যনছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, 24 অক্টোবৰ। কুৱেশ্যন নম্বৰ 11, নেশ্যনেল ইউথ ডে ইজ চেলিব্ৰেটেড অন। ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, 12 জানুৱাৰী। এই কুৱেশ্যনটোৰ লগত আনুষংগিক কথাখিনি জানি থোৱাটো দৰকাৰ যে নেশ্যনেল ইউথ ডে আমি চেলিব্ৰেট কৰোঁ। এই ইউথ ডেটো কিহৰ কাৰণে চেলিব্ৰেট কৰোঁ?
কিহৰ কাৰণে অন দ্য বাৰ্থডে অফ স্বামী বিবেকানন্দ বিবেকানন্দৰ জন্মদিনটোত আমি কি কৰোঁ নেশ্যনেল ইউথ ডে পালন কৰোঁ আৰু 2024 চনত নেশ্যনেল ইউথ ডে থিমটো কি হয় বিকশিত যুৱা বিকশিত ভাৰত কুৱেশ্যন নম্বৰ 12 ইণ্টাৰনেশ্যনেল লেবাৰ ডে ইজ চেলিব্ৰেটেড অন আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ চি 1 মে আৰু 1 মেটোক আমি মে দিৱস শ্ৰমিক দিৱস বা মে দিৱস হিচাপেও জানো কুৱেশ্যন নম্বৰ 13 ৱৰ্ল্ড মেলেৰিয়া ডে ইজ চেলিব্ৰেটেড অন বিশ্ব মেলেৰিয়া দিৱস কেতিয়া উদযাপন কৰা হয় অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি 25 এপ্ৰিল আৰু 2024 চনৰ বিশ্ব মেলেৰিয়া দিৱসৰ থিমটো হ'ল এচিলাৰেটিং দ্য ফাইট এগেইনষ্ট মেলেৰিয়া ফৰ এ মোৰ ইকুইটেবল ৱৰ্ল্ড এইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 14 ৱৰ্ল্ড ৱাটাৰ ডে ইজ চেলিব্ৰেটেড অন বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 22 মাৰ্চ আৰু 2024 চনৰ ৱৰ্ল্ড ৱাটাৰ ডেৰ থিমটো হৈছে ৱাটাৰ ফৰ পিচ কুৱেশ্যন নম্বৰ 15 ৱৰ্ল্ড টিবি ডে ইজ চেলিব্ৰেটেড অন বিশ্ব টিবি দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 24 মাৰ্চ আৰু টিবি যে আছে টিবিৰ ফুল ফৰ্মটো কি হয় টিউবাৰকুলোচিছ এইটো মনত ৰাখিব আৰু 2024 চনৰ বিশ্ব টিবি দিৱসৰ থিমটো কি থিমটো হৈছে য়েছ উই কেন ইন টিবি কুৱেশ্যন নম্বৰ 16 ৱৰ্ল্ড কেঞ্চাৰ ডে ইজ চেলিব্ৰেটেড অন বিশ্ব কৰ্কট দিৱস কেতিয়া পালন কৰা হয় অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি 4 ফেব্ৰুৱাৰী এইখিনিতে কেণ্ডিডেটসকলক এটা ইনফৰ্মেটিভ মেছেজ দিব বিচাৰিছোঁ ভাবোঁ সেই মেছেজটো এটা খুবেই গুৰুত্বপূৰ্ণ আমি ইতিমধ্যে জ্ঞাত যে ADRE 2.0ৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 বা ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিমানখিনি চিলেবাছ আহিছে আমি সকলোখিনি গমেই পাইছোঁ এই চিলেবাছখিনি যদি আমি ভালকৈ লক্ষ্য কৰোঁ তাত দেখা পাম ছ'চিয়েল ষ্টাডিজৰ কাৰণে 30 মাৰ্কছ আছে জেনেৰেল নলেজৰ কাৰণে 30 মাৰ্কছ আছে মিনছ 30টাকৈ কুৱেশ্যন আছে কিন্তু আমি যদি ভালকৈ লক্ষ্য কৰোঁ মেথছ আৰু ৰিজনিং এই দুইটা টপিক মিলাই কিনে মোৰ দেন 50 মাৰ্কছ আছে কোনোবাটোৰ ক্ষেত্ৰত 55 60 50 এনেকৈ মাৰ্ক আছে গতিকে এই এক্সামটো কোৱালিফাই হোৱাৰ মেইন ফেক্টৰ হ'ব এই মাৰ্কছকেইটা মেথছ আৰু ৰিজনিঙৰ এই মাৰ্কছখিনি কাৰণ কেনেকৈ হ'ব যদি মই অন্য জেনেৰেল নলেজ বা ছ'চিয়েল ষ্টাডিজ বা যিকোনো টপিকৰ কথা ক'লোঁ যদি মই এঘণ্টাত এইটো কথা ক'লোঁ যে এঘণ্টা যদি মই MCQ বিলাক চাওঁ তাৰ মই এঘণ্টাত 50-60টা MCQ চাব পাৰিম বা সেইকেইটা মোৰ প্ৰিপাৰেশ্যন হ'ব মোৰ দেন 40 হৈ যাব কিন্তু সেই এঘণ্টা টাইম যদি মই মেথছৰ কাৰণে লগাই দিওঁ হয়তো কাৰোবাৰ কাৰণে সেই এঘণ্টাত এটা কনচেপ্ট ক্লিয়াৰ হ'ব পাৰে মেথছৰ বা কাৰোবাৰ কাৰণে দুটা কনচেপ্ট ক্লিয়াৰ হ'ব পাৰে কেনেকুৱা হয় ধৰি লওক মেথছৰ চিম্পল ইণ্টাৰেষ্টৰ কথাকে ধৰি ল'লোঁ চিম্পল ইণ্টাৰেষ্টৰ যদি মই কনচেপ্টটো নুবুজাকৈ যিকোনো MCQ প্ৰেক্টিছ কৰি থাকোঁ তেতিয়াহ'লে এইটো আমাক পৰীক্ষাত ভাল ফল নিদিয়ে কাৰণ ADRE এক্সাম যেতিয়া হৈ গৈছিল তেতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰিছিল বা মোৰ ফ্ৰেণ্ড চাৰ্কুলৰ ফালৰ পৰা বহুখিনি কৈছিল যে বহুখিনি আমি হাৰ্ড ৱৰ্ক কৰিলোঁ বহুখিনি প্ৰেক্টিছো কৰিলোঁ কিন্তু এক্সামত আমি গোটেই অল কুৱেশ্যন এটেম্প্ট কৰিব নোৱাৰিলোঁ বা এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰিলোঁ ইয়াৰ মেইন ফেক্টৰটো হৈছে আমাৰ হাৰ্ড ৱৰ্ক আৰু স্মাৰ্ট ৱৰ্ক ইয়াৰ ডিফাৰেঞ্চটো কিহৰ কাৰণে ক'লোঁ ধৰি লওক আমি আজি এই যিটো ভিডিঅ' আলোচনা কৰি আছোঁ এইটো হ'ল ইম্পৰ্টেণ্ট দিৱসবিলাকৰ লৈ আজি ভিডিঅ'টোতে যিমানখিনি কুৱেশ্যন আছে এইখিনি কুৱেশ্যনৰ ভিতৰতে এক্সামত আহি থাকে গতিকে এনেকুৱা এটা টপিকত মই 2 দিন 3 দিন টাইম ৱেষ্ট কৰি থাকি লাভ নাই ইয়াত কি কৰিব লাগিব খুব বেছি 2-3টা মই ভিডিঅ' চালোঁ চোৱাৰ পিছত মেক্সিমাম ডেট মনত থাকে তাৰপিছত যিকেইটা অলপ ইম্পৰ্টেণ্ট যেন পাওঁ বা মনত নাথাকে বা থিমকেইটা মনত নাথাকে মই নোট কৰি ৰাখি দিলোঁ মাজতে এবাৰ ৰিভাইজ কৰি দি দিম সেইটো হ'ল তাৰ প্ৰচেছ আৰু কিছুমান মনত নথকা ডেট আমি শ্বৰ্ট ট্ৰিক বা নিমনিক্সৰ সহায়তো মনত ৰাখিব পাৰোঁ যদি সেই ভিডিঅ' চোৱা নাই মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তেনেকুৱা ভিডিঅ'ৰ লিংক এটা দি দিছোঁ তাত ইম্পৰ্টেণ্ট দিৱসবিলাক কেনেকৈ মনত নাথাকিলে শ্বৰ্ট ট্ৰিক বা নিমনিক্সৰ সহায়ত আমি মনত ৰাখিব পাৰোঁ তাৰ কৌশলটো কেনেকৈ আমি আয়ত্ব কৰিব পাৰোঁ সেইটোৰ বিষয়ে দিয়া আছে গতিকে আমি তেনেকৈ সেইটো পাৰোঁ কিন্তু মই কৈ আছিলোঁ যিটো মেথছৰ কথাটো মেথছত
আমি প্ৰথমতে কি কৰিব লাগিব এটা টপিকৰ কনচেপ্টটো ক্লিয়াৰ কৰি লৈ ল'ব লাগিব সেই কনচেপ্টটো ক্লিয়াৰ কৰি কিনে ধৰি লৈছিলোঁ আমি চিম্পল ইণ্টাৰেষ্টৰ যিখিনি কনচেপ্ট আছে কেনেকৈ আমি ওলাব লাগে চিম্পল ইণ্টাৰেষ্টটো কি হয় তাৰ কনচেপ্টটো ক্লিয়াৰ হোৱাৰ পিছত সেই চিম্পল ইণ্টাৰেষ্ট ৰিলেটেড যিমানবিলাক কুৱেশ্যন আহে আগতে এক্সামত আহি গৈছিল বা আমি MCQ যিমান পাইছোঁ সেইবিলাক প্ৰেক্টিছ কৰিব তেতিয়া কি হ'ব যে এটা টপিকৰ ওপৰত মেথছৰ ক্ষেত্ৰত এটা টপিকৰ কনচেপ্ট ক্লিয়াৰ হৈছে মানে ধৰি ল'ব যে এক্সামত সেই টপিকটো যি মাৰ্কে নাহক যি কুৱেশ্যনত নাহক মোৰ সেই নাম্বাৰটো মোৰ হৈ গ'ল গতিকে টাইমটো মেথছ ৰিজনিং এইখিনি টাইমটো বেছি দিব বেলেগ কেণ্ডিডেট আৰু এটা কোৱালিফাই কৰা কেণ্ডিডেটৰ মাজত ডিফাৰেঞ্চখিনি হ'ল যে তেওঁলোকে মেথছ বা ৰিজনিংখিনিত ভালকৈ স্ক'ৰ কৰিব পাৰিছে আৰু এইবাৰ এক্সামত আৰু এটা ডাঙৰ কথা হ'ল যে এই এক্সামটোত নিগেটিভ মাৰ্ক আছে গতিকে যেনি তেনি আমি কাৰেক্ট এনচাৰ এটা টিক মাৰি আহিব নোৱাৰোঁ গতিকে প্ৰপাৰ নলেজ লৈ আমি সেইখিনি কৰিব লাগিব আমি দিনটোত যদি 5 ঘণ্টা ষ্টাডি কৰিছোঁ আমি 2 ঘণ্টা সময় যদি জেনেৰেল নলেজ ছ'চিয়েল ষ্টাডিজ বা ইংলিছ এইবিলাকৰ ক্ষেত্ৰত দি দিওঁ আমি 3 ঘণ্টামান টাইম আমি মেথছতে দিব লাগিব বা ৰিজনিঙতে দিব লাগিব কাৰণ ৰিজনিঙৰ মেথছত আমি বেছি সময় দিব লাগিব কাৰণ এক্সামটো ক্লিয়াৰ কৰাৰ মেইন ফেক্টৰ হ'ব এই মেথছ ৰিজনিঙৰ এই 50 মাৰ্কছখিনি কাৰণ যিকোনো এটা কেণ্ডিডেটে জেনেৰেল নলেজৰ হওক বা বাকীবিলাক চাব পাৰিব কাৰণ ইউটিউবৰ ভিডিঅ' হওক যিকোনো MCQ কিতাপ লৈ বা MCQ প্ৰেক্টিছ কৰি তাৰ পৰা বহুখিনি কথা জানিব পাৰি কিন্তু এই মেথছৰ কথাখিনি হ'ল যে ইয়াত কনচেপ্ট নল'লে টোকা মাৰিলে আমি ছাকচেছ হ'ব নোৱাৰিম গতিকে আশা থাকিল যাতে মেথছৰ একদম কনচেপ্ট লৈ শ্বৰ্ট ট্ৰিকত ষ্টাডি কৰে আৰু শ্বৰ্ট ট্ৰিক তেতিয়াহে ইউজ কৰিব পাৰিব যেতিয়া তাৰ ওপৰত প্ৰপাৰ কনচেপ্টটো থাকে আৰু মেথছ বিশেষকৈ মেথছ ৰিজনিং কেনেদৰে শ্বৰ্ট ট্ৰিকৰ সহায়ত আমি সহজতে কৰিব পাৰোঁ তেনেকুৱা ৰিলেটেড ভিডিঅ' এই চেনেলটোৰ জৰিয়তে সময়মতে প্ৰভাইড কৰি থকা হৈছে গোটেই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ চিলেবাছ ৱাইজ টপিক ৱাইজ ভিডিঅ'বোৰ দি থকা হৈছে গতিকে সেই ভিডিঅ'বোৰ সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আশা কৰোঁ এই যিমানখিনি ইনফৰমেশ্যন দিলোঁ এটা উপকাৰ হ'ব বুলি মই এইখিনি কৈ দিলোঁ আহক আমি ভিডিঅ'ৰ মাজলৈ গুচি যাম কুৱেশ্যন নম্বৰ 17 নেশ্যনেল ছায়েন্স ডে ইজ চেলিব্ৰেটেড অন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় কেতিয়া উদযাপন কৰা হয় অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ C 28 ফেব্ৰুৱাৰী এই কুৱেশ্যনটোৰ লগত জড়িত আনুষংগিক কথাখিনিও মনত ৰাখিব লাগিব এতিয়া ৰাষ্ট্ৰীয় যি বিজ্ঞান দিৱস সেইটো কিহৰ কাৰণে পালন কৰা হয় কোনজন বিজ্ঞানী জড়িত আছে ইয়াতে জড়িত আছে ছাৰ CV ৰমন কিহৰ কাৰণে তেখেতে কি ডিস্কভাৰ কৰিছিল তেখেতে কি কৰিছিল ৰমন এফেক্ট এইটো মনত ৰাখিব তেখেতে ৰমন এফেক্ট আৱিষ্কাৰ কৰিছিল তাৰ কাৰণে কি হৈছিল তেখেতৰ সন্মানতহে 28 ফেব্ৰুৱাৰীটো নেশ্যনেল ছায়েন্স ডে হিচাপে আমি পালন কৰোঁ মোক কমেণ্টত জনাব যে কিমান চনত তেওঁ ৰমন এফেক্ট আৱিষ্কাৰ কৰিছিল কুৱেশ্যন নম্বৰ 18 ইণ্টাৰনেশ্যনেল য়োগা ডে ইজ চেলিব্ৰেটেড অন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ A 21 জুন কুৱেশ্যন নম্বৰ 19 when is army day celebrated সেনা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ B 15 জানুৱাৰী ইয়াৰ লগে লগে আমি এয়াৰ ফ'ৰ্চ ডে বা নেভি ডে এই দুটা জানি থ'ব লাগিব এয়াৰ ফ'ৰ্চ ডেটো হৈছে 8 অক্টোবৰ আৰু নেভি ডেটো হৈছে 4 ডিচেম্বৰ এইখিনি মনত ৰাখিব কাৰণ ইয়াৰ যিকোনো এটা আহি যাব পাৰে কুৱেশ্যন নম্বৰ 20 নেশ্যনেল ডক্টৰ্ছ ডে ইজ চেলিব্ৰেটেড অন ৰাষ্ট্ৰীয় চিকিৎসক দিৱস কেতিয়া পালন কৰা হয় অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ D 1 জুলাই কুৱেশ্যন নম্বৰ 21 এছাম পুলিচ ডে ইজ অবজাৰ্ভড অন অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ C 1 অক্টোবৰ যিসকল কেণ্ডিডেটে অসম আৰক্ষীৰ বিভিন্ন পদৰ কাৰণে নিজকে প্ৰস্তুতি কৰি আছে সেইসকল কেণ্ডিডেটৰ কাৰণে এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 22 লাচিত দিৱস ইজ চেলিব্ৰেটেড অন লাচিত দিৱস কেতিয়া পালন কৰা হয় কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ B 24 নৱেম্বৰ কুৱেশ্যন নম্বৰ 23 ৱৰ্ল্ড অজন ডে ইজ চেলিব্ৰেটেড অন
বিশ্ব ওজন দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন নম্বৰ সি 16 ছেপ্টেম্বৰ Question number 24 Which day is celebrated as World Diabetes Day World Diabetes Day বিশ্ব মধুমেহ ৰোগ কোন তাৰিখে পালন কৰা হয় অপশন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশন নম্বৰ ডি 14 নৱেম্বৰ 14 নৱেম্বৰ আৰু এটা ডে পালন কৰা হয় কি ডে এটো মোক কমেন্টত জনাব Question number 25 Which day is celebrated as World Literacy Day কোনটো দিনক বিশ্ব সাক্ষৰতা দিৱস হিচাপে পালন কৰা হয় অপশন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশন নম্বৰ এ 8 ছেপ্টেম্বৰ গতিকে আজিলৈ ভিডিওটোত ইমানখিনিয়ে আশা কৰোঁ ভিডিওটোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে যদি ভিডিওটো উপকৃত হ'ব পাৰিছে বুলি ভাবে তেতিয়াহলে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ